কিবা নহয় কিবা সংঘটিত হৈ যাব পাৰে কাৰণ যি দৰ্শন অপৰাধ আমাৰ অসম বা ভাৰতবৰ্ষত দিনক দিনে বৃদ্ধি পাইছে তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাওঁ যাতে আমাক সুৰক্ষা দিয়ে নাৰী সুৰক্ষা মৰ্যাদা দিয়ে নাৰী সুৰক্ষা মৰ্যাদা দিব লাগে সেয়ে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আজি আমি ছাত্ৰসকল ওলাই আহিছোঁ আমাৰ ন্যায় লাগে আজি ইয়াত ছাত্ৰ ছাত্ৰীসকল একত্ৰিত হোৱা নাই টকাৰ কাৰণে সিহঁত আজি ইয়াত একত্ৰিত হৈছে ন্যায় বিচাৰি আমাৰ ৰাজস্থানত এজনীয়া 12 বছৰীয়া ছোৱালীৰ লগত 30 জনতকৈ অধিক ব্যক্তিসকলে দৰ্শন কাৰ্য সংগঠিত কৰে ইমান লাখজনক এটা বিষয় আৰু আমাৰ চৰকাৰে কয় যে বেটি পঢ়াও বেটি बचाओ मैं सरकार से कहना चाहता हूँ कि सर प्लीज आप पहले बेटियों को तो बचा लो इसके बाद आप अच्छे से पढ़ा लेना আজি ইয়াত ছাত্ৰীসকলৰ এটাই দাবী ছাত্ৰ ছাত্ৰীৰ এটাই দাবী ন্যায় লাগিবই লাগিব যিমান দিনলৈকে ৰাজস্থান আৰু পশ্চিমবংগৰ দৰ্শন কাৰ্য ন্যায় নাপাওঁ তিমান দিনলৈকে এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিবই আমাক ন্যায় লাগিবই আমাৰ কিছুমান দাবী আছে তাৰ ভিতৰত এটা দাবী যে দৰ্শনকাৰীক কঠোৰতকৈ কঠোৰতম শাস্তি দিয়া হয় যাতে সিহঁতে আৰু সাহস নাপায় দৰ্শন কাৰ্য সংঘটিত কৰিবৰ কাৰণে দেশখনত অবিৰতভাৱে অপৰাধজনিত ঘটনা সংঘটিত হৈ আছে দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু বিশেষভাৱে অতি দুখজনক আৰু আশ্চৰ্যজনক বিষয়টো হৈছে যে এই বিজেপি চৰকাৰখনে বেটি বাচাও বেটি পঢ়াও এটা শ্লোগান দিছিলে কিন্তু সেই শ্লোগান আজিৰ দিনত ধোঁৱাচাকত পৰিণত হৈছে আজি যোৱা পৰহি অসমৰ কৰিমগঞ্জ জিলাত এগৰাকী 8 বছৰীয়া কণমানি শিশুক ধৰ্ষণ কৰি হত্যা কৰিছে অত্যন্ত দুৰ্ভাগ্যজনক বিষয় এনেধৰণে মানুহ কিমান তললৈ গৈ আছে আৰু এনেধৰণৰ অপৰাধজনিত ঘটনা দিনক দিনে বৃদ্ধি পোৱাৰ পিছত এই অপৰাধীসকলৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰখন কিয় কঠোৰ হ'ব পৰা নাই কিয় অপৰাধীসকলে এনেধৰণৰ সাহস সংগঠিত কৰিবলৈ পাৰিছে তাৰ সমান্তৰালভাৱে ৰাজস্থানত এগৰাকী 13 বছৰীয়া শিশুক 13 বছৰীয়া কিশোৰীক 30 জনতকৈ অধিক লোকে ধৰ্ষণ কৰি হত্যা কৰিলে তাৰ সমান্তৰালভাৱে ৱেষ্ট বেংগলতো অনুৰূপ ধৰণৰ দলবদ্ধ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে গতিকে এই ধৰণৰ যিবোৰ জঘন্য অপৰাধ এই অপৰাধৰ বিৰুদ্ধে আজি আনফালে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু হাজৰিলী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত আজি ডবকা পুলিচ পইণ্টত প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে আমাকো আমন্ত্ৰণ জনোৱা হৈছে আমি আমচুৰেটি প্ৰতিনিধি দল আজি উপস্থিত হৈছোঁ আমি স্পষ্টভাৱে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সকীয়াই দিব বিচাৰিছোঁ চৰকাৰখনক যে এনেধৰণৰ কাৰ্যকলাপ অতি শীঘ্ৰে বন্ধ কৰিব লাগে আৰু অপৰাধীসকলক কৰায়ত্ব কৰি তাৎক্ষণিকভাৱে এনকাউণ্টাৰ কৰি এইবিলাক মৃত্যু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221